কৈছিলে নহয় গৰাকৰণীয়া হৈছিলে আমাৰ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি আন্দোলন কৰিছিলে নে নাই কৰিছিলে নাই কৰিছিলে এবাৰ মই কথা দি গৈছো যে এবাৰ আপোনালোকে ৰকিবুল হুছেইনক জিকাই দিও এবাৰ মই নিজে বিধানসভাত আপোনালোকৰ এই গৰাকৰণীয়াৰ বিষয়ে হাল্লা লগাম আৰু যদি দৰকাৰ হয় আপোনালোকক লগত লৈ দিছপুৰলৈ একেলগতে যাম চাইকেল চলাই যাব পাৰিবনে নাই পাৰিবনে না পাৰিব সব একেলগতে যাম আৰু ৰকিবুল হুছেইনক কওঁ যে মই দিছপুৰত আছো তুমি দিল্লীত পুৰা ধৰা ভালনে নাই ৰকিবুল হুছেইনক জিকাই দিবলৈ মই কেলে কৈ আছো ৰকিবুল হুছেইন যদি জিকে আৰু যদি কংগ্ৰেছৰ চৰকাৰ দিল্লীত হয় ৰকিবুল হুছেইন আপোনালোকৰ কেন্দ্ৰীয় মন্ত্ৰী ভালনে বেয়া হ'ব আৰু আজমল ডাঙৰীয়া যদি জিকে আৰু যদি কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ হয় তেতিয়াহ'লে আজমল হুছেইন ডাঙৰীয়া কি বদৰুদ্দিন আজমল ডাঙৰীয়া কি হ'ব নাকত তেল দি শুই থাকিব হয়নে নহয় আৰু যদি বিজেপি জিকে ইয়াৰ পৰা যদি আপোনালোকে বিজেপি জিকিলে চৰকাৰ ধৰক বিজেপি হ'ল ইয়াৰ পৰা জিকাই পঠিয়ালে আপোনালোকে ৰকিবুল হুছেইনক তেতিয়াহ'লে কি হ'ব আৰু ইয়াৰ পৰা যদি আপোনালোকে বদৰুদ্দিন আজমলক জিকাই পঠিয়ালে তেতিয়াহ'লে কি হ'ব ৰকিবুল হুছেইনক যদি জিকাই পঠিয়ায় তেতিয়াহ'লে ৰকিবুল হুছেইনৰ লগত কংগ্ৰেছৰ আৰু 100-150 জন এমপি থাকিব সেই 100-150 জন এমপিয়ে যেতিয়াই সংখ্যালঘুৰ বিৰুদ্ধে বিজেপি চৰকাৰে বেয়া কাম কৰিব লগে লগে ৰকিবুল হুছেইনে এনেকে নৰেন্দ্ৰ মোদীক জোকাৰি দিব পাৰিবনে নাই হয়নে আৰু বদৰ ভাইয়ে কি কৰিব বদৰ ভাইয়ে মক্কালে যাব আৰু নাকত তেল দি হয়নে নহয় হয়নে নহয় হয়নে নহয় হয়নে নহয় হয়নে নহয় হয়নে এনেকে কাক ভোট দিব চবে হাত দঙা নাই কাক ভোট দিব তেতিয়াহ'লে সকলোকে মই থিয় হ'বলৈ অনুৰোধ কৰিছো আমি এটা কচম খাম কচম